ওপৰত অন্যায় কৰা নচলিব এনাল মেনেজমেণ্ট হাই মজুৰি বৃদ্ধি কৰক চালকৰ মজুৰি বৃদ্ধি কৰক শ্ৰমিক ঐক্য এক শ্ৰমিক ঐক্য এক আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ। আজি আমি অসম মটৰ চালক সন্থা নুমলীগড় শাখা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি এই স্থলীৰ পৰা এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ নুমলীগড় শোধনাগাৰৰ বিষয়ৰ লগতে আমি ইয়াত যিমানখিনি বাহিৰৰ কোম্পানী আছে যে যেতিয়ালৈকে আমাৰ চালকৰ যিটো প্ৰাপ্য যেতিয়ালৈকে আমি নেপাম আমাৰ এই কাৰ্যসূচী চলি থাকিব। আমি বৰ্তমান আমাৰ গেটলৈকে আমি আজি আমাৰ নিজৰ ডিউটিবিলাক পালন কৰিছোঁ কিন্তু আমি অহা কাইলৈৰ পৰা আমাৰ সম্পূৰ্ণ আমাৰ গাড়ী বন্ধ থাকিব। আৰু এটা কথা আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ চালকসকলে 12 ঘণ্টা ডিউটি কৰে 14 ঘণ্টা ডিউটি কৰে কিন্তু আমাৰ চালকসকলে দৰমহা পায় 10,000 বা 12,000 টকা। কিন্তু এই কথা আমাক কোনো এজন নুমলীগড় শোধনাগাৰ আমাক কোনো কথাত গুৰুত্ব দিয়া নাই বা কোম্পানীয়ে আমাক গুৰুত্ব দিয়া নাই। কিন্তু আমি আজি ডাইৰেক্ট এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে আমাৰ যিটো প্ৰাপ্য আমি নাপাম তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী আমাৰ চলি থাকিব। নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পত আচলতে সৰু গাড়ীৰ যিবোৰ চালক নিয়োজিত হৈ আছে এই চালকসকলৰ দ্বাৰা গঠিত অসম মটৰ চালক সন্থাৰ নুমলীগড় শাখাই বিগত সময়ত তথা নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা আমাৰ এই চালকসকলক নুমলীগড় শোধনাগাৰৰ যিটো মজুৰি বুজাবুজি চুক্তি তাৰ সমাহাৰত মজুৰি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। খুব দুখ লগা বিষয় যে এজন শ্ৰমিকক মজুৰি নিৰ্ধাৰণ কৰে ৰাজ্য চৰকাৰৰ নিম্নতম মজুৰি নতুবা কেন্দ্ৰীয় চৰকাৰৰ নিম্নতম মজুৰিৰ আধাৰত। কিন্তু এই নুমলীগড় শোধনাগাৰত এই শ্ৰম আইনসমূহ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ভৰিৰে মোহাৰি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ যিটো নিম্নতম মজুৰি নিৰিখ তাতকৈ তলত 10-12 হাজাৰ টকাত 12 ঘণ্টাকৈ এই চালকসকলে যোৱা সময়ছোৱাত কাম কাজ কৰি আহিছে। বাৰম্বাৰ আবেদন কৰাৰ পাছতো কিন্তু এই শোষণ প্ৰক্ৰিয়া বন্ধ হোৱা নাই আৰু সেইকাৰণে অসম মটৰ চালক সন্থাৰ নুমলীগড় শাখা আৰু নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। আমাৰ চালকসকলে আজি গাড়ী চলাইছে তেওঁলোকৰ যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰি নিজৰ নিজৰ ৰুমৰ পৰা তেওঁলোকৰ যি কোম্পানীৰ বিষয়ববীয়া আছে তেওঁলোকক আনি নুমলীগড় শোধনাগাৰ এই যিবোৰ প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰত তেওঁলোকক আচলতে নমাই দিছে। কিন্তু আজি চালকসকল ভিতৰত গাড়ী চলোৱা নাই যিহেতু এই চালকসকলক ৰাজ্য চৰকাৰৰ মজুৰিতকৈ কম মজুৰি প্ৰদান কৰি আহিছে। গতিকে এই ধৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এসময়ত যেনেকৈ জোতা ফেক্টৰী চেণ্ডেল ফেক্টৰীত যেনেকৈ যিসকল শ্ৰমিক আছিলে সেই শ্ৰমিকসকলে এপাত জোতা বা এপাত অকল চেণ্ডেল বনাইছিলে ঠিক তেনেকৈ আজি আমাৰ চালকসকলে নিজস্ব স্থানৰ পৰা মানুহ তেওঁলোকে লৈ আহিছে কিন্তু শোধনাগাৰৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰা নাই আৰু এই প্ৰৱেশদ্বাৰতে আজি প্ৰতিবাদ আৰম্ভ কৰিছে। আৰু যেতিয়ালৈকে এই শ্ৰমিকসকলক প্ৰাপ্য মজুৰি প্ৰদান নকৰিব কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত যেতিয়ালৈকে মজুৰি ঠিক নকৰিব তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।